নিউজ পোল আসামৰ সমূহ দৰ্শক বিদ্যক আমি স্বাগতম জনাই আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আমাৰ অনুষ্ঠান হৈছে আজিৰ বিষয় আৰু আজিৰ বিষয় আমি নিৰ্বাচিত কৰি লৈছোঁ সংখ্যালঘুৰ উন্নয়ন আৰু ৰাজনৈতিক প্ৰতিশ্ৰুতি আৰু এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ বাবে আমি দুগৰাকী ব্যক্তিক আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ। তাৰে প্ৰথমগৰাকী হৈছে নেশ্যনেল কংগ্ৰেছ ৱৰ্কাৰ্ছ কমিটিৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মাননীয় হাবিল খান ডাঙৰীয়া, নমস্কাৰ। আৰু দ্বিতীয়গৰাকী আছে আমাৰ লগত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি মাননীয় আবু বক্কৰ সিদ্দিক ডাঙৰীয়া, নমস্কাৰ। আমি এটাই জানো যে যেতিয়া নিৰ্বাচন আহে তেতিয়াই সংখ্যালঘু বিষয়টো আটাইতকৈ বেছি গুৰুত্ব উত্থাপিত হয় বা গুৰুত্ব পায় আৰু এইবুলিও আমি তাৰ ব্যতিক্ৰম নহয়। এইবুলিও নিৰ্বাচন সমাগত, যিহেতু এই নিৰ্বাচনৰ সমাগতৰ সময়ত সংখ্যালঘুক লৈ বিভিন্ন প্ৰতিশ্ৰুতি মানে বিভিন্ন কথা, বিভিন্ন ভয় ভামুকি এইবিলাকৰ দ্বাৰাই কেৱল মাত্ৰ উদ্দেশ্য একেটাই হৈছে যে তেওঁ ভোট সংগ্ৰহ কেনেকৈ সংখ্যালঘু মানুহৰ ভোট সংগ্ৰহ কৰিব পাৰি। মই প্ৰথমতে কৈছিম যে যিহেতু বিজেপিৰ আমাৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ ইয়াত সভাপতি ডাঙৰীয়া আছে আবু বক্কৰ সিদ্দিক, মই ক'ম যে বিজেপি গভমেণ্টখন ইতিমধ্যে 5টা বছৰ অতিক্ৰম কৰিবলৈ ওলাইছে। এই সময়ছোৱাত আচলতে সংখ্যালঘুৰ, বিশেষকৈ মই সংখ্যালঘু বুলি কওঁতে প্ৰথম অৱস্থাত আমি আলোচনা কৰিম ধৰ্মীয় সংখ্যালঘু যিসকল আছে, ধৰ্মীয় সংখ্যালঘুসকলৰ মূলত মূল সমস্যা কি বুলি চিহ্নিত কৰিছে? নহয় চাওক, যেতিয়া 2016ত অসমত বিজেপি চৰকাৰ আহিলে, আমাৰ সকলোৰে জনপ্ৰিয় যি মুখ্যমন্ত্ৰী আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিলে, তাৰ পিছৰ পৰাই চৰকাৰখনে সকলো সময়তে যি ধৰ্মীয় ভাষিক সংখ্যালঘু লোকসকল আছিলে, উন্নয়নৰ দিশত, বিকাশৰ দিশত যি 15টা বছৰে চৰকাৰে প্ৰবঞ্চনা কৰি ঠগবাজ কৰি সংখ্যালঘু লোকসকলক মানে পংগু বনাই ৰাখিছিলে, তাৰ কাৰণে বিভিন্ন পদ্ধতিৰে সংখ্যালঘু লোকসকলক কিন্তু উন্নয়নমূলক ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে কিন্তু বিজেপি চৰকাৰে অসমত 2016 চনৰ পৰা এতিয়ালৈকে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত, আজি স্বাস্থ্যৰ দিশতে হওক, শিক্ষাৰ দিশতে হওক, বিভিন্ন ক্ষেত্ৰত সংখ্যালঘু ৰাইজসকলক কিছু সকাহ দিবৰ কাৰণে কিন্তু বিজেপি চৰকাৰে কুণ্ঠবোধ কৰা নাই। যি 15টা বছৰে ভাৰতত 60টা বছৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, অসমত 15টা বছৰ আছিল, সেই সময়তো সকলো সময়তে কিন্তু কংগ্ৰেছ চৰকাৰৰ সেই পালি নেতাসকলে কৈ আহিছিলে যে অসমত আমিও সংখ্যালঘুসকলক নিৰাপত্তা দিম, কিন্তু সিহঁতে বিফল হৈছিলে। অসমত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হ'ল, তাৰ পিছৰ পৰা যদি অসমত নিৰাপত্তা দিছে সেয়া হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰে অহাৰ পিছত আপোনালোকে দেখুৱাই দিয়ক যে সংখ্যালঘু লোকসকলক কোনো ধৰণৰ বিভিন্ন যি অত্যাচাৰ আছিলে, আজি গোষ্ঠী সংঘৰ্ষ নাই, বন্ধ হৈছে অসমত। আজি যদি আপোনালোকে চাই কংগ্ৰেছৰ 15টা যি কাৰ্যকালত যি আমাৰ সংখ্যালঘু লোকসকলক নিৰীহভাৱে হত্যা কৰা হৈছিলে, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধসকলক যে হত্যা কৰা হৈছিলে, সেই হত্যালীলা কিন্তু অসমত বিশেষকৈ যি মানুহৰ চিন্তাধাৰা আছিলে, কংগ্ৰেছীসকলে যি বিগত সময়ছোৱাত বিজেপি চৰকাৰক মানে সাম্প্ৰদায়িক দল বুলি বিবেচিত কৰি আহিছিলে, সেয়া কিন্তু একদম আপোনাৰ বেলেগ ৰূপত কিন্তু ছবিখন অসমৰ ৰাইজে দেখিবলৈ পাইছে। তো আমি আশাবাদী যে আগন্তুকৰ দিনত, যিহেতু যোৱা 5টা বছৰে বিজেপি চৰকাৰে সংখ্যালঘু লোকসকলৰ কাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে সকাহ দিবৰ কাৰণে চেষ্টা কৰিছে, সেয়া সংখ্যালঘু ৰাইজে। মই আবু বক্কৰ সিদ্দিকৰ কাষত আহিম। ইতিমধ্যে হাবিল খানে নিশ্চয় শুনিছে যে বিজেপি বিগত 5টা বছৰ আহি অন্তত সংখ্যালঘুৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছু হ'লেও নিশ্চয়তা প্ৰদান কৰিছে বুলি তেওঁলোকে দাবী কৰিছে। আপুনি এই ক্ষেত্ৰত কি কয়? আজি চাওক, আমাৰ বক্কৰ ডাঙৰীয়াই যিখিনি কথা কৈছে, এইখিনি হ'ল বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ ফুলজাৰি, বাহিৰে অন্য একো নহয়। কাৰণ কি জানে, যেতিয়া 15 বছৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰৰ দ্বাৰা শাসন হৈছিল, তেতিয়া হয়তো গোষ্ঠীগত সংঘৰ্ষ হৈছিল, নোহোৱা নহয়। আজিৰ দিনত যিসকলে, সেই সময়ত কংগ্ৰেছৰ দিনত যিসকলে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিছিল, আজি সেইসকল নেতা মন্ত্ৰী কিন্তু আজি বিজেপিৰ কোলাত বুকুচাত উঠি নাচি আছে। অথচ তেওঁলোকে সেই সময়ত মানুহ যদিও কিছু সংঘৰ্ষত মানুহ কিছু মানে ধৰক ক্ষতিগ্ৰস্ত হৈছিল, সেই সময়ত মানুহ তথাপিও আতংক ইমান আছিল। আজি বিজেপিৰ দিনত সংখ্যালঘু মানুহখিনি সকলোতকৈ বেছি ভয় ভীতিত জীৱন কটাবলগীয়া হৈছে। আপোনালোকে ভালকৈ জানে, সৰ্বানন্দ সোণোৱালৰ দিনত, হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্তত আজি বিজেপি দলৰ এজন বিধায়ক শিলাদিত্যদেৱ ডাঙৰীয়া আৰু এজন মানে বিজেপিৰ তথাকথিত নেতা সত্যৰঞ্জন বৰাই সকলো সময়ত এই সংখ্যালঘু মানুহখিনিক মানে মানুহখিনিৰ ওপৰত বিভিন্ন ধৰণৰ মিছা অপবাদ দি সেই মানুহখিনিক আজি মানে ডিপ্ৰাইভ কৰি ৰাখিছে।
বিভিন্ন ক্ষেত্ৰত বিভিন্ন আঁচনিৰ পৰা এই সংখ্যালঘু মানুহখিনিক ডিপ্ৰাইভ কৰি ৰাখিছে। অথচ তেওঁলোকে আজি যি মিছা ফুলজাৰি মাৰি আছে যে সংখ্যালঘুৰ কাৰণে আমি ইমান ভাল কাম কৰিছোঁ, আজি আপোনালোকে সংখ্যালঘু মানুহ মৰা নাই, আজি আপোনালোকে সংখ্যালঘু মানুহৰ কংগ্ৰেছৰ দিনত সংখ্যালঘু মানুহ মৰিছে নমৰা নহয়, কিন্তু আজি আপোনালোকে অসমীয়া মানুহ মৰা আৰম্ভ কৰিছে। সিদিনা কাৰ নামত যি আন্দোলন হ'ল সেই আন্দোলনত আপোনালোকে 4জনকৈ ফুলকমলীয়া মানুহক আপোনালোকে হত্যা কৰিছে, সেয়া কি অসমীয়া মানুহ নাছিল নেকি? তাতে সংখ্যালঘু মানুহ আছে, তাতে অসমীয়া মানুহ আছে। তাতে আপোনালোকে মই আহিম, মূলত আমি আচলতে উন্নয়নৰ প্ৰশ্নটো উত্থাপন কৰিছিলোঁ, যিহেতু উন্নয়নৰ ক্ষেত্ৰত মানে কি কৰা উচিত আছিল আপুনি ভাবে আৰু যে কি কৰা উচিত আৰু কি নকৰিলে? হয় চাওক, যোৱা 5টা বছৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিটো অসমত যি 5টা বছৰে যি বিজেপি চৰকাৰৰ শাসনভাৰ চলিল, সেই শাসনভাৰত অসমৰ সংখ্যালঘু মানুহ, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহ বিভিন্ন আঁচনিত আজি তেওঁলোকে লাঞ্ছিত বঞ্চিত হৈছে, বিভিন্ন আঁচনিৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। আজি চাওক, চাকৰি ক্ষেত্ৰতে হওক, চাকৰি আজি যি 2টা চাকৰি দিছে, চাকৰি দি পেলাই আজি মানুহৰ মনত, সংখ্যালঘু মানুহৰ মনত আৰু যন্ত্ৰণাৰ বেছি জুইহে জ্বলাই দিছে। কিয়নো এটা স্কুলত যেতিয়া এটা স্কুলৰ 20জন বা 15জন বা 10জন ষ্টাফ থাকে, তাৰে 3জনৰ চাকৰি হৈছে, আৰু 3জনৰ আৰু তাৰে 13জনৰ চাকৰি হোৱা নাই, 10জনৰ চাকৰি হোৱা নাই। সেই এটা ষ্টাফত থাকি যদি কাম কৰি আজি 3জনৰ চাকৰি হয় আৰু 12জনৰ যদি চাকৰি নহয়, সেই মানুহবিলাক আজি মানুহ হৈ জীয়াই আছে নেকি কওক? সেইখিনি আৰু অসমৰ মন্ত্ৰী, শিক্ষামন্ত্ৰী এটা জানে যে অসমৰ যিখিনি অপ্ৰাদেশিকৰণ কৰা প্ৰাদেশিকৃত যিখিনি অপ্ৰাদেশিকৃত যিখিনি বিদ্যালয় আছে, সেই বিদ্যালয়খিনি বেছিভাগ মানুহ সংখ্যালঘু মানুহ, সেই বিদ্যালয়ত শিক্ষকতা কৰা মানুহ বেছিভাগ মানুহ সংখ্যালঘু মানুহ, যাৰ কাৰণে সেই সংখ্যালঘু মানুহক চাকৰি দিয়াৰ নামত তেওঁলোকে এটা ভেকু ভাওনাহে কৰিছে, বাকী অন্য একো কৰা নাই। আজি ভেকু ভাওনাৰ ফলশ্ৰুতিত আজি মানুহ আত্মহত্যা কৰিবলৈ ওলাইছে, মানুহ আত্মহত্যাও কৰিছে। আজি মাজে সময়ে চাওক, মই ৰবিল দা মই এইখিনি কথা ক'ব লাগিব, আজি মাজে সময়ে সেই আজি বিজেপিৰ বহুবল্কী মন্ত্ৰীৰ দ্বাৰা আজি সংখ্যালঘু মানুহক যিধৰণে গালি গালাজ কৰা হয়, যিধৰণে মানে সংখ্যালঘুৰ মাইনৰিটি ভোট নালাগে, সংখ্যালঘুৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। আপোনালোকে জানে সংখ্যালঘু মিয়া মানুহ সংখ্যালঘু জনগোষ্ঠীৰ এক অবিচ্ছেদ্য অংগ। সেই অংগটোক তেওঁলোকে ডিপ্ৰাইভ কৰি সেই মানে একমুখে তেওঁলোকে ক'বলৈ আজি স্বীকাৰ কৰিছে যে মিয়া ভোট নালাগে, মিয়া মানুহ নালাগে, তাৰমানে সংখ্যালঘু মানুহ অসমত বিজেপিৰ প্ৰয়োজন নাই। এইখিনি কৈ আজি বিজেপিৰ শিলাদিত্য ডাঙৰীয়াক আজি এটা চান্সহে দিছে যে তোমালোকে গালি পাৰা। আহিম আপোনাৰ ওচৰত, মই আপোনালোকৰ চিঠি কৈছে এটা গুৰুত্বপূৰ্ণ বিষয় ওলাইছে যে মিয়াসকলৰ ভোট নালাগে বুলি কেইবাগৰাকী শীৰ্ষ নেতা বা কৰ্মীয়ে ইতিমধ্যে কৈছে, কিন্তু অথচ আমি দেখিছোঁ, বিশেষ কৰি আমি গোৱালপাৰা জিলাত কথা ক'ম, যে গোৱালপাৰা জিলাত দেখিছোঁ যে এতিয়া মিয়াৰ ঘৰে ঘৰে কংগ্ৰেছ না বিজেপি, এই সন্দৰ্ভত কি ক'ব বিচাৰে? নহয়, এতিয়া চাওক, যিহেতু আমি ৰাজনৈতিক দলৰ এজন সাধাৰণ কৰ্মী, তো আপোনালোকে হয়তো গম পায় যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ যি আমাৰ সন্মানীয় সভাপতি আছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেখেতে আমাৰ সাংগঠনিক দিশৰ মুৰব্বী, তেখেতৰ মুখৰ পৰা কেতিয়াও এনেকুৱা মন্তব্য ওলা নাই। সকলো সময়তে যি চৰকাৰৰ আঁচনি আহিছে বিভিন্ন, আজি যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বিষয়ে মই যদি আপোনালোক উদাহৰণ দিওঁ, গোৱালপাৰা জিলাত বিভিন্ন অঞ্চলত সংখ্যালঘু লোকসকলে বেছি আঁচনিবিলাক লাভ কৰিছে। চৰকাৰে আপোনালোকৰ স্বয়ং আঁচনিৰ জৰিয়তে, আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে সংখ্যালঘু অঞ্চলতো কিন্তু কুণ্ঠাবোধ কৰা নাই। তো আমি ভাবোঁ যে বিজেপি চৰকাৰ অহাৰ পিছত যদি অন্য ধৰ্মৰ ব্যক্তিসকলক যি আঁচনিৰ সুবিধা দিছে চৰকাৰে, তো সংখ্যালঘু লোকসকলকহে একে আঁচনিৰ জৰিয়তে লাভান্বিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কেতিয়াও কোৱা নাই, বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে কেতিয়াও কোৱা নাই, আমাৰ সন্মানীয় জ্যেষ্ঠসকলে, যে যিকোনো আঁচনি হওক, আঁচনিবিলাক সংখ্যালঘু অঞ্চলত দিব নালাগে। আপুনি দেখাব দিব পাৰিব গোৱালপাৰা জিলাত কেইজন সংখ্যালঘু মানুহৰ স্বয়ং আঁচনিৰ জৰিয়তে আপোনালোকে লাভান্বিত কৰিছে? হয়, আপোনালোকে কেইজনক দেখাব পাৰিব? আপোনালোকে চাওক, আজি যদি পূব সমষ্টিত, গোৱালপাৰা পশ্চিম সমষ্টিত সংখ্যালঘু আপোনাৰ যি গোট আছিলে সেইবিলাকে আপোনাৰ স্বয়ং আঁচনিত লাভান্বিত হৈছে। অকল সেয়া নহয়, কংগ্ৰেছ চৰকাৰৰ দিনত থাকোঁতে আপোনালোকে সকলো সময়ত যি চিঞৰ বাখৰ কৰি আছিলে, কংগ্ৰেছ থকাৰ দিনত যে সংখ্যালঘু আমি দৌৰ দি আছিলোঁ, আপোনালোকে সংখ্যালঘুক কি উন্নয়নমূলক কাম কৰিছিলে সেই সময়ত কিন্তু আপোনালোকে পাহৰি নাযাব। কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু আমাৰ সংখ্যালঘু নেতা বাগা নেতা দিছপুৰত আছিলে, ছিদ্দিক আহমদৰ পৰা আৰম্ভ কৰি অজিত আলী চৌধুৰীৰ দৰে, ৰকিবুল আহমেদৰ দৰে আপোনাৰ কিন্তু মন্ত্ৰীও দিছপুৰত দখল কৰিছিলে। সিহঁতে সকলো সময়তে
কংগ্ৰেছৰ যি নেতা আছিলে সকলো সময়তে সংখ্যালঘু লোকসকলক আপোনাৰ এক প্ৰবঞ্চনা কৰি ভোট বেংকৰ হিচাপে ব্যৱহাৰ কৰি নিজৰ নামত ডাঙৰ ডাঙৰ অট্টালিকা কৰিছে সিহঁতে আৰু সংখ্যালঘু লোকসকলক 100 বছৰৰ কাৰণে পিছুৱাই পেলাইছে আৰু সেয়া নীতি আজি চাওক শিক্ষাৰ দিশতে হওক আমাৰ সকলোৰে যি জনপ্ৰিয় মুখ্য আপোনাৰ মন্ত্ৰী আছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও বিভিন্ন পদৰে শিক্ষা যাৰ কাৰণ সংখ্যালঘু লোকসকলক এই যি প্ৰবঞ্চনা কৰি কংগ্ৰেছ চৰকাৰে ৰাখিছিলে তাৰ কাৰণে বিভিন্ন পদ্ধতিৰে শিক্ষামূলক কেনেকৈ মানুহখিনিক আগবঢ়াই লৈ যাব পাৰি তাৰ কাৰণে কিন্তু বিভিন্ন পদক্ষেপ হাতত লৈছে আজি আপোনালোকে ক'ব খুজি আছে যে মিয়াসকলৰ ভোট নালাগে তেনেকুৱা নহয় সেইসকল আপোনালোকে ভুল ব্যাখ্যা নকৰিব আমাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া যি কৈছিলে সেয়া আছিলে যে অসমীয়া কলা সংস্কৃতিক বিনষ্ট কৰা যিসকল যিকোনো ধৰ্মৰ ব্যক্তি নহওক কিয় সেইসকলৰ ভোট বিজেপিক নালাগে অসমৰ মানুহে কিন্তু গম পায় অসমৰ মানুহে কিন্তু আজিও পাহৰি যোৱা নাই অসমৰ মানুহে পাহৰি যোৱা নাই অসমৰ মানুহে আমি এটা কথা চিন্তা কৰক অসমৰ মানুহে পাহৰি যোৱা নাই হিমন্ত বিশ্ব শৰ্মা সেইদিনে কৈছে যে মিয়া ভোট আমাৰ নালাগে আমি মিয়া ভোটৰে আমি নিৰ্বাচন খেলিব নোখোজো আৰু আপুনি এটা কথা মনত পেলাইছে মই ধন্যবাদ দিছো এটা কথা মনত পেলাই দিছে মই ধন্যবাদ দিছো মই আপোনাক ধন্যবাদ দিছো যে আজি ৰঞ্জিত কুমাৰ দাসৰ কথা কৈছে যে অসমৰ আজি বিজেপিৰ অসম প্ৰদেশৰ যিজন সভাপতি সেইদিনা ৰঞ্জিত দাসে কৈছে যে মই গোৱালপাৰা আৰু ধুবুৰীলৈ গ'লে বাংলাদেশ মোৰ অনুমান হয় মোৰ ধাৰণা হয় মই বাংলাদেশত গৈছো সেই কথাটো আপোনালোকে আজি পাহৰি গ'ল আজি আপোনালোকে কিয় শুনিব আপোনালোকে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে আপোনালোকে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে বুলি কয় কিন্তু এদিনো প্ৰশ্ন কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাক যে হিমন্ত বিশ্ব শৰ্মা তুমি বিজেপি কংগ্ৰেছত থাকোতে তুমি যে দুৰ্নীতি কৰিছিলা সেই দুৰ্নীতিৰ হিচাপ আমাৰ বিজেপিত আহি তুমি দিব লাগিব এদিন আপোনালোকে কৈছিলে নেকি তাৰ মানে আপোনালোকে কংগ্ৰেছক ক'ব বিচাৰিছে হে মত আপোনালোকে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে কংগ্ৰেছৰ শিক্ষা বিভাগত স্বাস্থ্য বিভাগত প্ৰচুৰ দুৰ্নীতি হৈছে কংগ্ৰেছৰ দিনত শিক্ষা বিভাগত আমি স্বীকাৰ কৰিছো তেনেহ'লে 15 বছৰত যে আপোনালোকে অসমত যি চৰকাৰ গঠন কৰিছিলে সেই সময়ত অকল দুৰ্নীতি হৈছিলে ভ্ৰষ্টাচাৰ হৈছিলে দুটা বিভাগত দুৰ্নীতি হৈছিল প্ৰচুৰ পৰ্যায়ৰ দুটা বিভাগত দুৰ্নীতি হৈছিল যে আপোনালোকে 15 বছৰে যি অসমৰ মানুহে জানে আৰু অসমৰ মানুহে জানে সেয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যে অসমৰ কংগ্ৰেছৰ দিনত যি দুৰ্নীতি হৈছিল দুটা বিভাগত সৰ্বাধিককৈ অধিক দুৰ্নীতি হৈছিল শিক্ষা বিভাগ আৰু হৈছে স্বাস্থ্য বিভাগ শিক্ষা বিভাগ স্বাস্থ্য বিভাগত দুৰ্নীতি হোৱাৰ পিছত আৰু সেই দুৰ্নীতিৰ ভয়ত দুৰ্নীতিৰ যিখিনি ধৰক আপোনাৰ তদন্ত হ'ব সেই তদন্তৰ ভয়ত আজি বিজেপিৰ বুকুত উঠি আজি বিজেপি কৰি আছে সেয়া হিমন্ত বিশ্ব শৰ্মা আজি আপোনালোকে আপোনালোকে ভয় খাইছে আপোনালোকে স্বীকাৰ কৰক মানি লওক আগন্তুক ইলেকশ্যনত যে আকৌ এবাৰ বিজেপি চৰকাৰ আহিব তাৰ কাৰণে আপোনালোকে ভয় খাইছে সমগ্ৰ আমাৰ অসমৰ যি ৰাজ্যিক আমাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আছিল মুক্তাৰ হোসেন খান ডাঙৰীয়াৰ নেতৃত্বত অসমত সংখ্যালঘু ৰাইজ বিভিন্ন অঞ্চলত দলে বলে আহিবলৈ যি আৰম্ভ কৰিছে তাৰ কাৰণে কংগ্ৰেছী নেতাসকলে আশংকাত ভুগিছে সেইকাৰণে এনেকুৱা অপপ্ৰচাৰ আপোনালোকে আৰম্ভ কৰিছে আগন্তুক নিৰ্বাচন আপোনালোকে এইটো নাভাবিব যে যি সময়ত সকলো সময়ত আপোনালোকৰ নেতা মন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘু মানুহক মানে ইমান তিৰস্কাৰেৰে তেওঁলোকে গালি গালাজ পাৰে তাৰ পিছতো যে কোনো বিবেকবান সংখ্যালঘু মানুহ অসমত বিজেপিক যে ভোট দিব সেয়া একেবাৰে গোকাত মিছা কথা সেয়া গৰু গছত উঠাৰ কথা সেয়া আপোনালোকে চিন্তা নকৰিব মই এটা কথা আপোনাৰ কথা লৈ আমি আগবাঢ়িছো আমি কোনো কংগ্ৰেছৰ দৰে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ আমি অধিকাৰ সকলোকে আজি যদি আপোনালোকে চাই অসমত বিভিন্ন আঁচনিৰ জৰিয়তে আপোনাৰ আজি অৰুণোদয় আঁচনি হওক আপোনালোকৰ আয়ুষ্মান ভাৰতে হওক বিভিন্ন আঁচনিৰ জৰিয়তে গোটৰ জৰিয়তে হওক প্ৰথম আঁচনি হৈছে আপোনালোকে বাংলাদেশ পাকিস্তান আৰু আপোনাৰ এই বাংলাদেশ পাকিস্তানৰ পৰা আপোনালোকৰ মানে বাংলাদেশী আনি ভাৰতত সংস্থাপন কৰিব পৰা সেই আঁচনিটো আপোনালোকৰ কাৰ্যকৰী আঁচনি কাৰ্যকৰী কৰিছে সেই আমি মানি লৈছো অসমৰ মানুহে বুজি পায় যে কাৰ জৰিয়তে আপোনালোকে যে অসমৰ পৰা বা অসমৰ বাহিৰৰ পৰা বাংলাদেশ পাকিস্তানৰ পৰা মানুহ আনি বাংলাদেশী মানুহ বা বাহিৰা মানুহ আনি যে অসমত সংস্থাপন দিব বিচাৰি আছে সেয়া অসমৰ ৰাইজে কেতিয়াও মানি নলয় কেতিয়া মানুহ দেখুৱাই দিয়ক কেতিয়া চৰকাৰে এনেকুৱা হেৰি আনিলে আপোনালোকে যে 15টা বছৰে 70টা বছৰে যে ভাৰতবৰ্ষত স্বাধীন কৰাৰ পিছত কংগ্ৰেছ দলে আজি আপোনালোকে অসমত ক'বলৈ আহিছে যে অসম বচাও এত বছৰে আপোনালোকে
অসমখনক আপোনালোকে ভংগ কৰিছে, অসমখনক আপোনালোকে ভংগ কৰিছে, কংগ্ৰেছে বনাই দিয়া প্ৰত্যেকটো সম্পত্তি আপোনালোকে বিক্ৰী কৰি আছে। সেইকাৰণে আজি আমি অসমবাসী শংকিত হৈছে, অভিযান আৰম্ভ কৰি দিলে অসমবাসী আজি শংকিত হৈছে, অসমবাসী ৰবীন্দ্ৰ আজি অসমবাসী শংকিত হৈছে যে এই বিজেপি চৰকাৰ থাকালৈকে, এই বিজেপি চৰকাৰ যেতিয়ালৈকে থাকিব আমাৰ অসমখন ধ্বংস হ'ব। সেইকাৰণে আজি কংগ্ৰেছে আজি অসম বচাও আহক এটা কাৰ্যসূচী লৈছে, ভুল ধাৰণা হৈছে একেবাৰে অসম বচাও কাৰ্যসূচী। কথা কম যে কা আন্দোলনৰ ক্ষেত্ৰত যদি ইমানেই অফেণ্ডেড হৈছিল তেতিয়াহ'লে দেখা গৈছিল যে কা আন্দোলনখন বিজেপিয়ে লুকাই অনা নাছিল, সেই ইস্তেহাৰত লিপিবদ্ধ আছিল। প্ৰথম কথাটো হৈছিল ইস্তেহাৰত থকাৰ পিছত তেওঁলোকে আইনখন আনছে। দ্বিতীয় কথা হৈছে যে কা ব্যাপক আন্দোলন চলিছিল, যি সময়ত নেকি মানে সাধাৰণ তৃণমূল পৰ্যায়ত থকা মানুহে ভাবিছিল যে এইবাৰ হয়তো বিজেপি উঠি ভাহি যাব, কিন্তু তাৰ মুহূৰ্তত দেখা গৈছিল যে পঞ্চায়ত নিৰ্বাচন তাত অনুষ্ঠিত কৰিছিল, কিন্তু তাতো তেওঁলোকে ভাল ফল দেখাইছে সেই আন্দোলন হোৱাৰ পিছত। চবচে ডাঙৰ কথাটো হৈছে যে সংখ্যালঘু, এই সংখ্যালঘু ৰাইজক আচলতে ভয় আৰু মানে শোষণ কৰিয়ে সদায় আচলতে সকলোৱে, মই কেৱল মাত্ৰ কংগ্ৰেছ বুলি নকওঁ, প্ৰত্যেকটো ৰাজনৈতিক দলে মানে ভয়, আতংক আৰু মানে বিবৃ বাঙত ফেলাই কেনেকৈ ভোট সংগ্ৰহ কৰিব পাৰে তাৰ আজি স্বাধীনতাৰ পিছৰ পৰাই চলি আহিছে। আজিও যদি আমি অসম বিধানসভাত দেখোঁ যে আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়ক 20 গৰাকী আছে, তাৰে 14 গৰাকী কিন্তু সংখ্যালঘু মানুহ, তাৰ 14 গৰাকী বৃহৎ। আৰু যদি আমি AIUDF জন্ম হোৱাৰ আগমুহূৰ্তত যদি চাওঁ, যে যেতিয়া জন্ম হোৱা নাছিল তেতিয়া 25ৰ পৰা 30 গৰাকী আমাৰ কিন্তু সংখ্যালঘু মানুহৰ বিধায়ক বা প্ৰতিনিধি থাকে। তাৰপিছতো আমি দেখিছোঁ যে সংখ্যালঘুৰ যিবিলাক মানে কমন যিবিলাক মৌলিক সমস্যা, এই মৌলিক সমস্যাবিলাক সঠিকভাৱে বিধানসভাতে হওক উপস্থাপন হোৱা নাই, আৰু কাৰ্যকৰী ক্ষেত্ৰতো কিন্তু ৰাইজে দেখিব পৰা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে? চাওক, কংগ্ৰেছৰ দিনত সংখ্যালঘু মানুহৰ যিখিনি সমস্যা আছিল প্ৰায় এইবোৰ সমস্যা প্ৰায় সমাধানৰ পথত আহিছিল বা সমাধান কৰিছিল। এনেকুৱা পৰ্যায়ে গৈছে, আপুনি জানে গোৱালপাৰা জিলাত যেতিয়া অনাৰাভা আন্দোলন হৈছিল, অনাৰাভা গোৱালপাৰা জিলাত সংখ্যালঘু মানুহ সংখ্যালঘু অধ্যুষিত এটা জিলা হিচাপে কংগ্ৰেছ চৰকাৰে সেই সময়ত ছেটেলাইটৰ যোগেদি ৰাভা হাছঙৰ সমস্যাখিনি সমাধান কৰাৰ কিন্তু এটা চেষ্টা কৰিছিল, আৰু 333খন গাঁও তেতিয়া ৰাভা হাছঙৰ পৰা অনাৰাভা গাঁও কৰ্তন কৰিছিল ৰাভা হাছঙৰ পৰা। সেয়া কিন্তু কংগ্ৰেছ চৰকাৰে কৰিছিল। আৰু যিখিনি সংখ্যালঘু মুছলমান মানুহ তাত হত্যাকাণ্ড সংঘটিত হৈছিল, হত্যাকাণ্ড হৈছিলে লক্ষীপুৰৰ নিচিনা জেগাটো আপোনাৰ গুলিয়াই হত্যা কৰা সংখ্যালঘু মানুহ মৃত্যুবৰণ কৰিছিল। এই কথাটো নক'ব যে আগতে ছেটেলাইট ছিষ্টেমত আছিল, কিন্তু মোৰ পাৱাৰ অট'নমাছ কাউন্সিল কিন্তু কংগ্ৰেছৰ দিনতে দিব বিচাৰিছিল, আৰু সেইটোলৈ আন্দোলন হৈছিল। অট'নমাছ কাউন্সিলটো কোনটো অট'নমাছ কাউন্সিল? অট'নমাছ কাউন্সিল ছেটেলাইট আছিল। তাৰপিছত তৰুণ গগৈৰ দিনত মোৰ পাৱাৰ অট'নমাছ, তেতিয়াহে আন্দোলন যেতিয়া সীমা আৰু টেৰিটৰী যেতিয়া দিয়া প্ৰশ্নটা উত্থাপন হ'ল, তেতিয়াহে সেই আন্দোলনটো হৈছে। এই কথাটো নিশ্চয় পাহৰি যোৱা উচিত নহয়। আমি পাহৰি যোৱা নাই, অট'নমাছ কাউন্সিল দিয়া ৰবীন্দ্ৰ ধনক সেইখিনি কথা মই কৈ আছো যে আজি কংগ্ৰেছৰ দিনত সংখ্যালঘু উন্নয়ন বোৰ্ড হৈছিল, সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যোগেদি বিভিন্ন হিতাধিকাৰীক আমি লাভান্বিত কৰিছিলোঁ, কংগ্ৰেছ চৰকাৰে লাভান্বিত কৰিছিল। আজি বিজেপি চৰকাৰ অহাৰ পিছত সংখ্যালঘু উন্নয়ন বোৰ্ডটো তেওঁলোকে নাইকিয়া কৰিব ওলাইছে। আমাৰ মানে এটা বাণিজ্যিক বিৰতি আছে, আমি বিৰতিৰ পিছত আমি আহিম, আৰু এইখিনিত আমি আমাৰ স্থগিত ৰাখিছোঁ আমাৰ বাণিজ্য বিৰতিৰ কাৰণে। 2006 চনত প্ৰতিষ্ঠিত NABLৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত লাইফ কেয়াৰ ডায়েগনষ্টিক্স অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য ডায়েগনষ্টিক প্ৰতিষ্ঠান। আধুনিক প্ৰযুক্তিগত আহিলাৰে সমৃদ্ধ লাইফ কেয়াৰ ডায়েগনষ্টিক্সৰ সেৱাসমূহ অতি উন্নত মানদণ্ডৰ, নিৰ্ভৰযোগ্য তথা দ্ৰুত। প্ৰতিষ্ঠানটোৱে প্ৰায় সকলো ধৰণৰ ডায়েগনষ্টিক সেৱা আগবঢ়ায়, যেনে মাইক্ৰবায়লজি এণ্ড ইমিউনলজি, CT স্কেন, আল্ট্ৰাছনোগ্ৰাফি, ডিজিটেল এক্স-ৰে, OPG আৰু এণ্ডোস্কোপি। Diagnostic care with insight. নমস্কাৰ, আমি পুনৰ আমাৰ কাৰ্যসূচীলৈ আমি ওলটি আহিছোঁ। আমাৰ মেইনলি
আলোচনা আমি এতিয়া কৰিম যে আচলতে যদি আমি সংখ্যালঘুৰ যদি সমস্যা বুলি কওঁ, সমস্যাগুলো আজিৰ তাৰিখত হৈছে এটা হৈছে জীৱন আৰু সম্পত্তিৰ সমস্যা, দ্বিতীয় সমস্যাটো আছে তোৰ ডিভোটাৰ আছে, এটা আছে ডিটেনশ্যন সমস্যা, বানপানী সমস্যা। এই যে যিবিলাক মৌলিক সমস্যা সেই সমস্যাবিলাকক লৈ কিন্তু মূলতভাৱে মানে ৰাজনৈতিক দলবিলাকে অগ্ৰাধিকাৰ দিয়াৰ পৰিলক্ষিত হোৱা নাই। আৰু যিবোৰ সমস্যা মানে সংখ্যালঘু ৰাইজৰ মৌলিক সমস্যা, সেই মৌলিক সমস্যাবিলাকক মানে সদায় পিছটান দিছে বা পিছত থৈ দিছে। কিছুমান মানে চমক লগা মানে স্কিম বা চমক লগা আঁচনিহে তাৰমানে উপস্থাপন কৰিছে সাময়িকভাৱে, আৰু য'ত উন্নয়ন কিন্তু বিকাশশীল উন্নয়ন নহয়। উন্নয়ন কৰিছে, মই কৈছোঁ যে আজি বিজেপি গভৰ্ণমেণ্টে কৈছে, কংগ্ৰেছৰ দিনতো বিগত সময়ছোৱাত উন্নয়ন কৰিছে, কিন্তু আমি উন্নয়নে যথেষ্ট নহয়, সেই উন্নয়নটো হ'ব বিকাশশীল উন্নয়নৰ প্ৰয়োজন হয়। এই সন্দৰ্ভত এই যে আবু বকৰ ছিদ্দিকী কি কয়? আজি চাওক, আপুনি যি উন্নয়নৰ কথা কৈছে, তো অসমত আমি যদি দেখিবলৈ পাওঁ বেছিভাগ মানে আপোনাৰ কংগ্ৰেছৰ ৰাজত্ব মানে চৰকাৰ আছিলে, তাৰ কাৰণে দায়ী হ'ল প্ৰথমতে কংগ্ৰেছৰ যি নেতা আছিলে সেইসকল। আজিৰ তাৰিখত বিজেপি চৰকাৰ 2016 চনত 5টা বছৰ অতিক্ৰম কৰিলে, কিন্তু আমি এইবাৰ আগন্তুক 2021 নিৰ্বাচনত আপুনি কোৱা কথাষাৰে মই আকৌ কৈছোঁ, যিহেতু বিধানসভাত আমাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত 25জন 26জনকে টোটেল AUDF আৰু আমাৰ কংগ্ৰেছৰ মিলি পেলাই বিধায়ক আছিলে, সেইসকল ব্যক্তি মই ক'ম কিহৰ কাৰণে আমাৰ সংখ্যালঘুৰ যি সমস্যাৰ কথা আপুনি ক'লে, সেইসকলৰ মূল কৰ্তব্য আছিলে সংখ্যালঘু লোকসকল যি ধৰণে সমস্যাত ভুগি আছে, সেইসকল ব্যক্তি সেইসকল বিধায়কসকলে আপোনাৰ দিছপুৰত প্ৰতিবাদত নামিব লাগিছিলে। কিহৰ কাৰণে প্ৰতিবাদত নামা নাই? এটাই কাৰণ, মানে ভোট বেংক। সেইসকল ব্যক্তিয়ে ভোট বেংকৰ কাৰণে সিহঁতে মাত মাতা নাই। তো আজিৰ তাৰিখত যদি আমি চাওঁ, আমাৰ বিজেপি চৰকাৰৰ যি এজন আমাৰ বিধায়ক আছে অকল, তো আগন্তুক 2021 যদি আমি 7জন বা 8জন যদি সংখ্যালঘু বিধায়ক আমি বিধানসভালৈ পঠিয়াব পাৰোঁ, মই ভাবোঁ নিশ্চয় সংখ্যালঘুসকলৰ যি সমস্যা আছে, যি আমাৰ এতিয়া যি আমি পিছ পৰি আছোঁ, তাৰ কাৰণে হয়তো সেই সংখ্যালঘু যি বিধায়ক থাকিব সিহঁতে প্ৰতিবাদ কৰিব পাৰিব, নিজৰ জাতিৰ কাৰণে, নিজৰ ধৰ্মৰ লোকসকলৰ কাৰণে সেই বিধানসভাত অলপ যুঁজিবৰ কাৰণে সিহঁতে অলপ সুযোগ পাব। তো আমি আগন্তুক 2021 যি নিৰ্বাচন হ'ব, আমি আশাবাদী যে এইবাৰ কমচে কম 2021 বিধানসভা নিৰ্বাচনত অসমৰ পৰা 7জনৰ পৰা 8জন বিধায়ক যাতে আমাৰ সংখ্যালঘু সমষ্টিৰ পৰা মানে জয়ী কৰাই যাতে দিছপুৰ পঠিয়াব পাৰে, আৰু আমাৰ যি সমস্যা সংখ্যালঘু লোকসকলৰ যি সমস্যা মানে বিভিন্ন সমস্যাত যি হেৰি কৰি আছে, তাৰ কাৰণে যাতে সেইসকল সুযোগ পায়। সেই সুযোগটো আমি যোৱা 15টা বছৰে আমি কংগ্ৰেছক দিছোঁ, সংখ্যালঘু বিধায়ক বনাই আমি দিছপুৰলৈ পঠিয়াইছোঁ। তো আমাক এটা সুযোগ লাগে যে সংখ্যালঘু লোকসকলৰ কাৰণে এটা এবাৰ কমচে কম 2021 বিজেপি দলৰ মানে 7জন 8জন বিধায়ক বনাই যদি আমি দিছপুৰ পঠিয়াব পাৰোঁ। আপুনি এই ক্ষেত্ৰত কি কয়? তেওঁ আশাবাদী যে 7জন 8জন আমি মানে বিধানসভাৰ মজিয়াত লৈ গ'লে অন্তত বিধানসভাত আমি সজোৰাই আমি আমাৰ সংখ্যালঘুৰ সমস্যাবিলাক উপস্থাপন কৰিম বা উত্থাপন কৰিম। আপোনালোকে জানে অসম বিজেপিৰ যিকেইজন মন্ত্ৰী বিধায়ক আছে, যিকেইজন বিজেপিৰ প্ৰাৰ্থিত্বৰে যিসকলে জয়ী হৈ আজি বিজেপিৰ চৰকাৰ গঠন কৰাত বিজেপিৰ চৰকাৰৰ লগত তেওঁলোকে আছে, তাৰে ভিতৰত এজন মাত্ৰ সংখ্যালঘু মুছলমান মানুহ। সেইজন মানুহক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ চেয়াৰমেনটো দূৰৰ কথা, মন্ত্ৰীটো দিয়া দূৰৰ কথা, এটা সংখ্যালঘু উন্নয়ন বিভাগৰ তেওঁলোকক এটা চেয়াৰমেনলৈকে তেওঁক দিয়া নাই। আৰু এই ক্ষেত্ৰত যদি মই ভাবোঁ যে বিজেপি চৰকাৰে যদি 10টা নহয় 40টাও যদি সংখ্যালঘু মানুহক দিয়া হয়, যিহেতু বিজেপি চৰকাৰ চলে RSSৰ শ্ৰুতলিপিত, RSSৰ শ্ৰুতলিপিত চলা এটা বিজেপি দলে এই মানে নাগপুৰীয়াৰ ওচৰত আঁঠু কৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে অসমত যে কোনো এটা সংখ্যালঘু মানুহে যে 1% বিজেপিত তেওঁলোকৰ স্থান নাই, এটা যদি হেয়াই যদি থাকিলে আপুনি কথা কোৱা সময়ত মই কথা কোৱা নাই, প্লিজ আপুনি কথা কোৱা সময়ত মই কথা কোৱা নাই, মই কৈ আছোঁ, মোক ক'ব দিয়ক, তাৰপিছত আপুনি ক'ব। মোৰ কথা হৈছে যে আপোনালোকে এটা আজি 5 বছৰীয়া কাৰ্যকালত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰীয়া কাৰ্যকালত এটা মৌলিক সমস্যা সংখ্যালঘুৰ নহয়, মানে অসমবাসীৰ এটা মৌলিক সমস্যা আপোনালোকে সমাধান কৰা আপোনালোকে দেখুৱাব নোৱাৰিব। আৰু সেইকাৰণে আজি আমাৰ যিটো 5-6টা দলৰ ৰাজনৈতিক দলৰ যিটো মহাগঠবন্ধন হৈছে, সেই মহাগঠবন্ধনত শংকিত হৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক আবুল তাবুল বকিবলগীয়া এই কাৰণে হৈছে যে তেওঁলোকৰ ভৰিৰ তলৰ মাটিবিলাক নাইকিয়া হৈ যাব ধৰিছে। তেওঁলোকৰ ভৰিৰ তলত কিন্তু মাটি নাই আজিৰ দিনত তেওঁলোকে এটা বলিয়া দৰে হৈছে, তেওঁলোকে বলিয়া হৈছে যে এই কাৰণে বলিয়া হৈছে যে এই মহাগঠবন্ধনে 2021 চনৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব। বিজেপিয়ে 30খন আসনো নাপায়, আৰু
এই মহাগঠবন্ধনে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অসমত চৰকাৰ গঠন কৰিব, তেতিয়া যিখিনি আদৰোৱা কাম আমাৰ কংগ্ৰেছে সংখ্যালঘু মানুহৰ কাৰণে কৰি থৈ গৈছিল বা অসমবাসীৰ কাৰণে যিখিনি আদৰোৱা কাম কৰি থৈ গৈছিল, সেই আদৰোৱা কামখিনি আমাৰ কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণ কৰিব। ইয়াৰ লগে লগে মই আৰু এটা কথা ক'ব খুজিছোঁ যে আজি বিজেপিক প্ৰত্যাখ্যান কৰাৰ কাৰণ এইটোৱে কাৰণ, প্ৰথম কাৰণটো হৈছে আপোনালোকে চাওক, কংগ্ৰেছে যিখিনি উন্নয়ন কংগ্ৰেছে কৰিছিল, কংগ্ৰেছে যিখিনি সম্পত্তি অসমত বনাইছিল, সমগ্ৰ ভাৰতবৰ্ষত বনাইছিল, আজি বনিয়াৰ হাতত বিজেপিয়ে বিক্ৰী কৰি 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 লাহে 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 অসমখনক ধ্বংসৰ দিশলৈ একটা মানে ঠেলি লৈ গৈ আছে। আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহ আজি মই কিন্তু এইখিনিত এটা গুৰুত্বপূৰ্ণ কথা ক'ম। কি গুৰুত্বপূৰ্ণটো হৈছে যে আজিৰ মুহূৰ্তত নিৰ্বাচন সমাগত হৈছে, কিন্তু নিৰ্বাচন সমাগত হোৱাৰ সময়তো দেখা গৈছে যে সংখ্যালঘুসকলৰ যিবোৰ মৌলিক সমস্যা, সেই মৌলিক সমস্যাবোৰে ভোট সংগ্ৰহ কৰাৰ স্থান পোৱা নাই। যিবিলাক সমস্যা সমাধান কৰিম, অমুক সমস্যা সমাধান কৰিম, কেৱল মাত্ৰ জাষ্ট চমক লগা কেতবোৰ মানে অস্থায়ী মানে আঁচনি বা স্কিমহে উল্লেখ কৰিছে। মই ভাবোঁ যে সংখ্যালঘুৰ আটাইতকৈ আজিৰ তাৰিখত সমস্যাটো হৈছে ডিভোটাৰ, ডিটেনশ্যন কেম্প আৰু গৰাখহনীয়া। এইকেইটা বিষয়বস্তু কিন্তু আজিৰ তাৰিখলৈকে তাৰমানে যি হাৰে স্থান পাব লাগিছিল ৰাজনৈতিক দলসমূহে, এতিয়া মহাগঠবন্ধনে কওঁ, বিজেপিৰ মিত্ৰজোঁটে কওঁ, আৰু আঞ্চলিকতা বা লুৰিণজ্যোতি বা ৰাইজৰ দলে কয়, তেওঁলোকৰ আচলতে সঠিকভাৱে স্থান পোৱা নাই। যে আজি ডাঙৰ সমস্যাটো হৈছে ডিভোটাৰ আৰু ডিটেনশ্যন কেম্প। আজি মানুহৰ আপোনালোকে অনুভৱ কৰে না নকৰে নাজানো মই, কিন্তু মই ফিল্ডত বেৰালে এটা যদি সাধাৰণ মানুহক সোধা যায় যে বাবা কি যে আমি হাজিৰা কৰি খাম, কিন্তু এই যে ডিটেনশ্যন কেম্প আৰু ডিভোটাৰটো বিৰাট ডাঙৰ আমাৰ কাৰণে সমস্যা। কিন্তু কোনো এটা ৰাজনৈতিক দলে কিন্তু এই সমস্যাটো কোনেও আজিৰ তাৰিখলৈকে উত্থাপন কৰা নাই। আগন্তুক আমি ইয়াক সমাধান কৰিম। এই ডিটেনশ্যন কেম্প আৰু ডিভোটাৰৰ যি চমৎকাৰ যি এটা মানে ভোট বেংকৰ ৰাজনীতি আছিল সংখ্যালঘু লোকসকলক লৈ, এয়া কিন্তু আমাৰ কংগ্ৰেছৰ দিনতে। কিন্তু বিজেপি জন্মদাতা সেইসকল আজি এজনৰ ডিভোটাৰৰ মানুহে ডিভোটাৰৰ যিসকল মানুহৰ দ্বাৰা আজি ডিভোটাৰৰ জন্ম হৈছে, সেইসকল আজি বিজেপিৰ আছিল। সংখ্যালঘু লোকসকল ৰাতি টোপনি দিব পৰা নাই, তাত আপুনি হয়তো গম পায়। হাবিল খানে ঠিকে কৈছে যে ডিভোটাৰটো আছিল এজিপিৰ দিনত, কিন্তু এজিপিৰ পিছত কিন্তু সুদীৰ্ঘ 15 বছৰ কংগ্ৰেছ শাসন কৰিলে। আইএনডিটি উঠাৰ পাছে পাছে এফটি কোড বহাই দিলে, আৰু এফটি কোড বহাৰ লগে লগে ডিটেনশ্যন কেম্প হৈছে। কিন্তু আচৰিত কথা চাওক, সেইসকলে মই প্ৰথম আমি মহামান্য আদালতক বিশ্বাসী, বিজেপিৰ দ্বাৰা আমি নহয়, আমি আদালতক বিশ্বাস নকৰা নহয়, আমি আদালতক বিশ্বাস কৰো। যিহেতু এইটো এটা ভয় আছিল, আশংকা আছিল, এইটো যাই থাকিব, পুলিচ আহিব আৰু ধৰি পেলাই লৈ যাব আপোনাৰ জেলত। আজিৰ তাৰিখত বিজেপি চৰকাৰ অহাৰ পিছত সংখ্যালঘু ৰাইজ নিৰাপত্তা পাইছে। আপোনালোকে শুনক, মানুহে টোপনি দিব পাৰিছে। আজি সেই ভয় আশংকা সংখ্যালঘু অঞ্চলত নাই। তাৰ কাৰণ এটাই হৈছে বিজেপি চৰকাৰে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিছে। আপোনালোকে বহুত ডাঙৰ ডাঙৰ আপোনালোকে উপহাৰ দি গৈছে সংখ্যালঘু লোকসকলৰ কাৰণে। তাৰ উদাহৰণ হৈছে মাটিয়াত তাজমহলৰ দৰে এটা আপোনালোকে ডিটেনশ্যন কেম্প বনাই থৈ গৈছে। এইটো কাৰ দিনে বনালে? এইটো কাৰ দিনে নেতাসকলে সকলো সময়তে আপোনালোকে যদি সমাধান কৰিব 15 বছৰৰ যদি আমি আহি আমি আমাৰ অনুষ্ঠানটো আমি সামৰিব লাগিব। আমি সীমিত সময়ৰ মাজত আমি অনুষ্ঠানটো চলোৱা যায়, আৰু আমি ইতিমধ্যে সংখ্যালঘুৰ সমস্যা আৰু সমস্যাবিলাক কেনেকৈ সমাধান হ'ব সেই সন্দৰ্ভত আমি দুটা দলৰ আমি ইয়াত প্ৰতিনিধি আমি আনিছিলোঁ, আৰু তেওঁলোকৰ দুটা দলকে আমি অন্তত ৰাজনৈতিক দলসমূহক আমি আহ্বান জনাম যে আমাৰ সংখ্যালঘুসকলৰ যিবোৰ মৌলিক সমস্যা আছে সেই মৌলিক সমস্যাবোৰ গুৰুত্ব দিয়ক আৰু তাক সমাধান কৰাৰ কাৰণে মানে মনোনিৱেশ কৰক। আৰু আমি এইখিনিও আহ্বান জনাম যে আমাৰ যিসকলে আজিৰ তাৰিখত ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰে সংখ্যালঘু ৰাইজৰ ফালৰ পৰা, তেওঁলোকেই অনুধাৱন কৰক যাতে আমাৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। বাকী যি সমস্যা আছে সেই সমস্যা বা বিবেচনা আছে সেইখিনি নিশ্চয় সংখ্যালঘু ভোটাৰ ৰাইজে সময়ত কৰিব সঠিকভাৱে, তাৰ আশা ৰাখি আমাৰ এই অনুষ্ঠান সামৰিব ওলাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আহি দুগৰাকী ব্যক্তিয়ে যি সময় তেওঁলোকৰ মূল্যৱান সময় নষ্ট কৰিলে তাৰ কাৰণে আমাৰ চেনেলৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগে লগে আমাৰ অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।